মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আছামলৈ তোমালোকক স্বাগতম। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 8ৰ যোনটো পাৰ্ট আছে ভূগোল আৰু অৰ্থনীতি বিজ্ঞান, সেইটোৰ কি চেপ্টাৰ নম্বৰ 1 কি আছে চেপ্টাৰ নম্বৰ 1ৰ প্ৰাকৃতিক সম্পদ। তো আমি ইয়াত বেছিকেলি কি কৰিব চেষ্টা কৰিম, যিবিলাক এক্সাৰচাইজৰ প্ৰশ্ন আছে সেইবিলাক দেখিব চেষ্টা কৰিম। এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু-বান্ধৱৰ লগত যিমান সম্ভৱ শ্বেয়াৰ কৰিবা, যাতে সিহঁতেও পঢ়িব সুবিধা পায় আৰু উত্তৰবিলাক ধুনীয়াকৈ পাই যায়। ইয়াত প্ৰথম যিটো প্ৰশ্ন সেইটো কি দিয়া আছে, প্ৰাকৃতিক সম্পদ কি? প্ৰাকৃতিক সম্পদ কি হয়? ইয়াৰ চাৰিটা যি অপশ্যন আছে, ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন বিটো ৰাইট। প্ৰকৃতিৰ সকলো উপাদান যিবোৰ মানুহৰ কামত আহে সেইবিলাক কি প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2ত কি দিছে, পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ ভূমি? ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন বিটো ৰাইট হ'ব, 29%। কুৱেশ্যন নম্বৰ 3ত কি দিছে, ভূমি সম্পদৰ ওপৰত কি কি নিৰ্ভৰশীল? ইয়াৰ অপশ্যন যিকেইটা দিছে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন এটো ৰাইট হ'ব, কৃষি, শিল্প আৰু যাতায়াত। কুৱেশ্যন নম্বৰ 4ত কি দিছে, ভূমি গঠনৰ প্ৰক্ৰিয়াৰ 1 চেণ্টিমিটাৰ ভূমিৰ তৰফ গঠন হ'বলৈ কিমান সময় লাগে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি হ'ব? চিটো বহু বছৰ সময় লাগে। কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে, ভূমিৰ অৱক্ষয়ৰ মূল কাৰণ কি? ইয়াৰ অপশ্যন কোনটো ৰাইট হ'ব? অপশ্যন এটো ৰাইট হ'ব, অপৰিকল্পিত কৃষি কাৰ্য কৰা আৰু লগতে অত্যাধিক ৰাসায়নিক সাৰৰ যি ব্যৱহাৰ সেইটো কৰিলে কি হয়? ভূমিৰ অৱক্ষয় হয়। কুৱেশ্যন নম্বৰ 6ত কি দিছে, ভূমিস্খলনৰ এটা প্ৰধান কাৰণ কি? ইয়াৰ চাৰিটা পিছৰ যি অপশ্যন দিছে ইয়াৰ বিটো ৰাইট হ'ব, পাহাৰৰ মাটি কটা আৰু গছ ধ্বংস কৰাটো। কুৱেশ্যন নম্বৰ 7ত কি দিছে, মৰুকৰণ কি? মৰুকৰণ খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন বিটো ৰাইট হ'ব, মৰুভূমিৰ প্ৰসাৰ বা নতুন মৰুভূমিৰ সৃষ্টি কৰাটো, সেইটো কি বুলি কোৱা হয়? মৰুকৰণ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8ত কি দিছে, ভূমি সংৰক্ষণৰ এটা পদক্ষেপ কি? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন বিটো ৰাইট, বৈদিক পদ্ধতিৰ কৃষি কৰা। ইয়াত হয়তো তোমালোকৰ মনত ডাউট আহিছে, এইবিলাক প্ৰশ্নটো আমাৰ কিতাপত নাই। তো এইবিলাক প্ৰশ্ন ক'ৰ পৰা আহিল? এইবিলাক বেছিকেলি বনাই দিয়া হৈছে MCQ, কাৰণ এতিয়া তোমালোকে জানা 40টা মান MCQ থাকে পৰীক্ষাত। এইবাৰ যে হৈ গ'ল তোমালোকে জানা MCQ আহে আৰু প্ৰত্যেকখন কিতাপতে MCQ আছে। তো MCQ জনাটো খুবেই জৰুৰী। MCQ আমি প্ৰথমতে আলোচনা কৰিব চেষ্টা কৰিম, তাৰপিছত তোমালোকে কিতাপৰ যি প্ৰশ্ন সেইটো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 9ত যিটো MCQ সেইটো যে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ পানীৰে আবৃত? ৰাইট, ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? 2/3 মানে পানীৰে আবৃত। কুৱেশ্যন নম্বৰ 10ত কি দিছে, ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ, মুঠ পানীৰ পৰিমাণ কিমান শতাংশ? ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? ইয়াত যিকেইটা অপশ্যন দিছে ইয়াৰ আমি কি দিব পাৰোঁ? 2.5%। কুৱেশ্যন নম্বৰ 11ত কি দিছে, পানীৰ সংকটৰ এটা কাৰণ কি? ইয়াৰ যিকেইটা অপশ্যন দিছে ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন বিটো পানীৰ উৎসৰ মানে প্ৰদূষণ। কুৱেশ্যন নম্বৰ 12ত কি দিছে, পানী সংৰক্ষণৰ এটা উপায় কি? ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন বিটো ৰাইট, বৰষুণৰ পানী সংৰক্ষণ কৰাটো। 13 নম্বৰৰ যিটো প্ৰশ্ন সেইটো দি আছে, বন সম্পদৰ ব্যৱহাৰৰ দুটা কাৰণ কি কি? এইটো কি কি ব্যৱহাৰ হয়? আমি বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ আৰু কি কৰিব পাৰোঁ? পৰিস্থিতিক। কুৱেশ্যন নম্বৰ 14ত কি দিছে, পৰম্পৰাগত শক্তি সম্পদৰ উদাহৰণ কি? এইটো অপশ্যন বিটো ৰাইট হ'ব, কয়লা আৰু পেট্ৰলিয়ামটো। কুৱেশ্যন নম্বৰ 15ত কি দিছে, কয়লা ক'ত ব্যৱহাৰ কৰা হয়? কয়লা এজ ইউজুৱেল ক'ত ব্যৱহাৰ কৰে তোমালোকে জানা? অপশ্যন বিটো ৰাইট হ'ব, লৌহ তীখাৰ উদ্যোগ আৰু তাপ বিস্তাৰিত কেন্দ্ৰ। তাৰপিছত দিয়া কিতাপৰ ভিতৰে প্ৰশ্ন দিয়া আছে, সেইবিলাক তোমালোকে জানা। ইয়াৰ উত্তৰকেইটা ইয়াত দেখিব চেষ্টা কৰিম। প্ৰকৃতিক সম্পদ বুলিলে কি বুজা? এইটো উত্তৰ প্ৰথমতে এবাৰ দিয়া হৈছিল যে প্ৰকৃতিৰ সম্পদ হ'ল প্ৰকৃতিৰ সেইবোৰ সকলো উপাদান যিবোৰ মানুহৰ কামত আহে, যেনেকুৱা ধৰা ভূমি, জল, বন, বন্যপ্ৰাণী, খনিজ পদাৰ্থ, উদ্ভিদ আৰু কি শক্তি। নেক্সট যিটো প্ৰশ্ন সেইটো দিছে, ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বৃদ্ধি বাঢ়িছে? তো ইয়াৰ আমি আনচাৰ হিচাপে দিব পাৰোঁ, জনসংখ্যা বাঢ়িছে যাৰ কাৰণে বাঢ়িছে, বা অৰ্থনৈতিক যি প্ৰতিযোগিতা সেইটো বাঢ়িছে যাৰ কাৰণে মাটিৰ চাহিদা দিনক দিনে কি হৈছে? বাঢ়িছে। নেক্সট যিটো প্ৰশ্ন সেইটো হৈছে, ভূমি গঠন কেনেদৰে হয়? ইয়াৰ আমি ডাঙৰ ক্ষেত্ৰত দিব পাৰোঁ, শৰ্টকাট আমি লিখিব পাৰোঁ যে শিলত হোৱা বিচ্ছিন্ন ভৱন। বিচ্ছিন্ন ভৱন কি? ইয়াত কিতাপত দিয়া আছে, তোমালোকে দেখি ল'বা। বিচ্ছিন্ন ভৱনৰ ফলত কি হয়? ভূমিৰ গঠন হয়। নেক্সট যিটো প্ৰশ্ন সেইটো দিছে, কি কি কাৰণত ভূমিৰ অৱক্ষয় হয়?
মানে 2-3টা বা 4টা যিকেইটা কাৰণ পোৱা ইয়াত লিখিব দিছে। তো ইয়াৰ আনচাৰ আমি দিব পাৰোঁ কি কাৰণত হয়। সেইটো হ'ল অপৰিকল্পিত যদি কৃষিকাৰ্য কৰে তেনেহ'লে হ'ব, নাইবা উদ্যোগীকৰণ যে হ'ব, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন সেইটোত হ'ব, লগতে কি হ'ব অৰণ্য ধ্বংস যি আছে সেইটোৰ কাৰণে হয়, খহনীয়া আৰু ভূমিস্খলনৰ কাৰণে হয়। নেক্সট যিটো প্ৰশ্ন সেইটো হৈছে ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্থাসমূহ কি কি। ভূমি সংৰক্ষণ ব্যৱস্থাসমূহ হ'ল কি কি, সেইটো ইয়াত দি দিছে 3টা। মাটিৰ গুণাগুণ অনুসৰি ঘাঁহ বন বা বৃক্ষৰোপণ কৰাটো, পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা, লগতে উচ্চ ভূমিত বৈদিক পদ্ধতিৰে খেতি কৰাটো, সেইবিলাক। অনুশীলনৰ কিছুমান প্ৰশ্ন আছে সেইবিলাক আমাৰ এতিয়া সমাধান কৰিব লাগিব চমু উত্তৰ দিয়া। ইয়াত প্ৰথম যিটো প্ৰশ্ন সেইটো কি দি আছে, মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো 2টা কাৰণ কি। ইয়াত অলৰেডি আলোচনা কৰা হৈছে, তথাপিও মই ইয়াত দি দিছোঁ কিয় হৈছে। সেইটো জনসংখ্যাৰ বৃদ্ধিৰ ফলত বাসস্থান আৰু কৃষিৰ বাবে অধিক মাটিৰ প্ৰয়োজন হয়, আৰু লগতে শিল্প আৰু নগৰীকৰণৰ বাবে মাটিৰ যি ব্যৱহাৰ সেইটো বৃদ্ধি। খ নম্বৰ যি প্ৰশ্ন সেইটো হৈছে কোনো এঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা। 2টা কাৰণ লিখা। ইয়াত কি দিছে, উৰ্বৰা মাটি আৰু পানীৰ উৎস সহজলভ্যতা। কুৱেশ্যন নম্বৰ 2 ইয়াৰ আমি মানে 2 নম্বৰ 2 2টা কাৰণ দিছে, তো এইটো এটা কাৰণ, আৰু আমি 2টা কাৰণ কি লিখিব পাৰোঁ, কৃষি, শিল্প আৰু যাতায়াতৰ সুবিধা। গ নম্বৰ যিটো প্ৰশ্ন সেইটো দিছে ভূমি অৱক্ষয় হোৱাৰ 2টা কাৰণ দৰ্শোৱা। কি কি আমি লিখিব পাৰোঁ, অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ, অৰণ্য ধ্বংস আৰু মাটিৰ খহনীয়া। লগতে ঘ নম্বৰ কি দিছে, বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ 2টা কাৰণ লিখা। 2টা কাৰণ লিখিব দিছে, পানীৰ উৎসৰ মানে প্ৰদূষণ, লগতে জনসংখ্যাৰ বৃদ্ধিৰ ফলত পানীৰ অত্যাধিক ব্যৱহাৰ কৰাটো। কুৱেশ্যন নম্বৰ 2 দিছে কি দিছে, শুদ্ধ উত্তৰটো চিনাক্ত কৰিব দিছে। ইয়াত জানাই তোমালোকে MCQ দিছে, যাৰ কাৰণে মই প্ৰথমতে MCQ দি দিছোঁ। তলৰ কোনটোৰে মানে পানী সংৰক্ষণৰ সহায় কৰে। ইয়াত 3টা অপশ্যন দিছে, সেয়াৰ ভিতৰত কাৰেক্ট অপশ্যন কোনটো হ'ব, সেইটো হ'ব বৰষুণৰ পানী জমা কৰি থ'লে। খ নম্বৰ কি দিছে, নিৰ্মল পানী পাবলৈ হ'লে আমি কি কৰিব লাগিব, পানীৰ উৎস যি প্ৰদূষিত হৈ নোহোৱাকৈ ৰাখিব লাগিব, যাতে প্ৰদূষিত পানী নষ্ট নহয়। গ নম্বৰ কি দিছে, তলৰ কোনটো শক্তি সংৰক্ষণৰ সহায় নকৰে। ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব, অপশ্যন 1টো ৰাইট হ'ব, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লেহে। কুৱেশ্যন নম্বৰ 3 কি হ'ব, ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰ বিষয়ে লিখা। ইয়াত কি হ'ব, ভূমি সম্পদ বা জীৱ জগতৰ আধাৰ, এই মানুহৰ অন্ন, বস্ত্ৰ আৰু বাসস্থান আৰু ইন্ধনৰ মূল উৎস। কৃষি, শিল্প, যাতায়াত, যোগাযোগ আদি ভূমিৰ ওপৰত নিৰ্ভৰশীল। ভূমিৰ ওপৰত সভ্যতা, সংস্কৃতি আৰু অৰ্থনীতি গঢ়ি উঠে। কুৱেশ্যন নম্বৰ 5 কি দিছে, বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা লোৱা উচিত। আনচাৰটো হ'ব বনজ সম্পদৰ ব্যৱহাৰ যি ভূমিকা লোৱা উচিত, কি সংৰক্ষণ কৰিব লাগে, মিতব্যয়ী ব্যৱহাৰ কৰিব লাগে, পৰিস্থিতিক ভাৰসাম্য বজাই ৰাখিব লাগে, জনসচেতনতা অৱলম্বন কৰিব লাগে, প্ৰদূষণ ৰোধ কৰিব লাগে, এইবিলাক। 6 নম্বৰৰ যিটো প্ৰশ্ন দিছে সেইটো শক্তি সম্পদ সংৰক্ষণৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব লাগে। শক্তি সম্পদ সংৰক্ষণৰ পদক্ষেপসমূহ হ'ল অপৰম্পৰাগত যি সম্পদ আছে সেইটো শক্তিৰ ব্যৱহাৰ কৰা, লগতে জীৱাশ্ম ইন্ধনৰ মিতব্যয়ী ব্যৱহাৰ কৰা, শক্তি দক্ষ যন্ত্ৰৰ ব্যৱহাৰ কৰা, আৰু জনসচেতনতা। কুৱেশ্যন নম্বৰ 7 কি দিছে, চমু টকা লিখিব দিছে। যি চমু টকা যি লিখিব দিছে ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ প্ৰথম যিটো দিছে সেইটো হ'ল বন্যপ্ৰাণী। বন্যপ্ৰাণী আমি যদি চমু টকা লিখিব যাওঁ এনেকৈ আমি লিখিব পাৰোঁ যে বন্যপ্ৰাণী হ'ল অৰণ্যত বাস কৰা জীৱ জন্তু, যেনে হাতী, বাঘ, চৰাই চিৰিকটি। ইহঁতে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত সহায় কৰে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ শগুনে পৰিৱেশ নিকা কৰে। জীৱাশ্ম ইন্ধন দিছে, জীৱাশ্ম ইন্ধন হ'ল কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, যিবোৰ ভূপৃষ্ঠৰ তলত জমা হয়। এইবোৰ পৰম্পৰাগত শক্তিৰ উৎস আৰু নৱীকৰণযোগ্য নহয়। তো আৰু আছে বাকী কেইটা মই আলোচনা কৰা নাই, যদি তোমালোকৰ লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা, মই বাকীবিলাকো দিব চেষ্টা কৰিম।